AN টেলিভিছনৰ মিড ডে নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। 17 এপ্ৰিলত যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। চাবুৱাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাসহ 200 লোকৰ অগপত যোগদান। মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত মাজুলীৰ ৰাৱণাপাৰত 4 শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। এতিয়া বিতং বাতৰি। চাবুৱা লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয় মুকলি অনুষ্ঠানত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ সৈতে প্ৰায় 200 লোকৰ যোগদান অগপত। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ আঞ্চলিকতাবাদী দলত যোগদান। চাবুৱা লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান। বিমল বৰুৱাৰ সৈতে প্ৰায় 200 লোকৰ যোগদান অগপত। যোগদান কৰিয়েই বিমল বৰুৱাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়, আঞ্চলিকতাবাদী বুলি আপুনি কেনেকৈ আমাকে গালিগালাজ পালি, ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতিযোগিতা বুলি গালিগালাজ পাৰি বিশ্বাসঘাতকতা কৰা বুলি কৈ আমাক আকৌ যি কংগ্ৰেছে 855 জন শ্বহীদ কৰিছিলে, হত্যা কৰিছিলে অসম আন্দোলনৰ সময়ত, কংগ্ৰেছৰ ভৱিষ্যতে ইয়াত মিত্ৰজোঁটৰ পাৰ্টী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাল ভোটত জিকিব চিন্তা কৰি যোৰহাটত আপোনাৰ ভাল হ'ব বুলি কৈছে। যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব 5টা বিধানসভা সমষ্টি, সেইকেইটাই নহয়, আজিৰ পৰিৱেশ এনেকুৱা সমগ্ৰ ৰাজ্যখনত 14খন আসনেই জিকিব বুলি আমি আশা ৰাখিছোঁ। মটক স্বায়ত্তশাসিত পৰিষদৰ যিসকল বিষয়ববীয়া 3জন অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যালয় পৰিষদকে আদি কৰি যিবিলাক সাধাৰণ পৰিষদ, তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টী দলত তেওঁলোক যোগদান কৰেগৈ। সেই হেতুকে আমাৰ স্থানীয় বিধায়ক শ্ৰী পুনাকণ বৰুৱা ডাঙৰীয়াই মোক বাৰে বাৰে কৈ আছে, বাইদেউ প্ৰায়বিলাক তেওঁলোক গৈছেগৈ, আপুনি কি কৰিব? মই ক'লোঁ মই চিন্তা কৰি আছোঁ, এসপ্তাহ পিছত মই আপোনালোকে মোৰ যিটো ইচ্ছা সকলো মই প্ৰকট কৰি দিম। গতিকে মোৰ যিটো জাতীয়তাবাদৰ এটা তেজ আছে, মোৰ সেই জাতীয়তাবাদৰ তেজটো মই আজি মই ইয়াত আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। মৰাণৰ ঝলমত পুৱতি নিশা পথ দুৰ্ঘটনা। ঝলমত ৰখাই থোৱা এখন ট্ৰাকত এখন মিঠাতেল ভৰ্তি ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাত থিতাতে নিহত এজন লোক। মৰাণৰ ঝলমত পুৱতি নিশা পথ দুৰ্ঘটনা, থিতাতে নিহত এজন। ঝলমত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে এখন মিঠাতেল ভৰ্তি ট্ৰাকে। ট্ৰাকখন আৰক্ষীয়ে আঁতৰাবলৈ লওঁতে এখন বিলাসী ভৰ্তি AS04BC7783 নম্বৰৰ মিনি ট্ৰাকে খুন্দা মাৰে ট্ৰাকখনক। ফলত থিতাতে নিহত হয় মিনি ট্ৰাকখনৰ হেণ্ডিমেনজন। ট্ৰাক কেইখন মৰাণৰ দিশেৰে আহি আছিল। গাড়ী ছাইডত খাৰা আছিলে, মই লুকিব নোৱাৰিলোঁ, আহি পোকত মাৰি দিলোঁ খুন্দা মাৰা পাছতো খাৰা হৈ গ'ল গাড়ী। তাৰপিছত 1.5 ঘণ্টা 2 ঘণ্টামান পাছতে এটা সৰু গাড়ী আহি মাৰি দিলে। পাছত মানুহ থকা কম আছিলে 2জন, ড্ৰাইভাৰজন ওলাই গ'লে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব অহা 17 এপ্ৰিলত। যোৰহাট আৰু ডিব্ৰুগড়ত 2খন জনসভাত কংগ্ৰেছৰ নেতাজনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব অহা 17 এপ্ৰিলত। যোৰহাট আৰু ডিব্ৰুগড়ত 2খন জনসভাত কংগ্ৰেছৰ নেতাজনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা 11 বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়াৰ লগতে বিৰোধী ঐক্য মঞ্চৰ আন এগৰাকী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ 1 বজাত প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশে দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত উপস্থিত হ'ব। 10 এপ্ৰিলত বিয়লি 4:30 বজাত যোৰহাটত কংগ্ৰেছৰ নেতা জয়ৰাজ ৰমেশে এখন সংবাদমেল সম্বোধন কৰিব। আনহাতে 11 এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাবত আবেলি 3:30 বজাত কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত মাজুলীৰ ৰাৱানাপাৰত 4 শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ধুমুহাৰ গতিত অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত মাজুলীৰ ৰাৱানাপাৰত 4 শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত মাজুলী কংগ্ৰেছৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক ফিজু দত্তৰ লগতে শংকৰজ্যোতি হাজৰিকাই যোগদান কৰে বিজেপিত মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য পীযুষ হাজৰিকাৰ তেওঁ লগতে কয় যে মাজুলীত কংগ্ৰেছৰ গৰাখহনীয়া হৈছে এই খহনীয়াই বিজেপিক মাজুলীত অধিক শক্তিশালী কৰিব মাজুলীত 50ৰ পৰা 55,000 অধিক ভোটত আগবাঢ়িব বুলি আশাবাদী পীযুষ হাজৰিকা লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে ভূপেন বৰাৰ ছুগাৰ প্ৰেছাৰ বাঢ়িছে তেখেতক চিকিৎসাৰ প্ৰয়োজন বুলি মন্তব্য পীযুষ হাজৰিকাৰ ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ গাদীৰ কথা চিন্তা কৰিব নালাগে অৱশিষ্ট আধাতকৈ বেছি কংগ্ৰেছ কৰ্মীয়ে এই কেইদিনতে বিজেপিত যোগদান কৰিছে 100 দিনৰ ভিতৰত ভূপেন বৰাৰ চকী যাব বুলি মন্তব্য পীযুষ হাজৰিকাৰ নিউজ ডেস্ক AN টেলিভিজন আহিছো অন্য এটা বাতৰিলৈ চাবুৱাত অসম গণ পৰিষদৰ কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা অতুল বৰাৰ কা সম্পৰ্কত বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট নিদিবৰ বাবে আহ্বান জনোৱাৰ পিছতেই হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অতুল বৰাৰ চাবুৱাত অসম গণ পৰিষদৰ কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা অতুল বৰাৰ কা সম্পৰ্কত বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট নিদিবৰ বাবে আহ্বান জনোৱাৰ পিছতেই হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অতুল বৰাৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা অগপৰ শ শ কৰ্মীয়ে জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে অগপৰ 2 কেন্দ্ৰীয় নেতাক চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ লগতে স্থানীয় অগপ কৰ্মকৰ্তাই উষ্ম আদৰণি জনায় অন্যহাতেদি অগপ দলটোক নতুনকৈ পুৰণিৰে সজীৱ কৰি অগপৰ সাংগঠনিক ভেটি সবল কৰি তোলা হৈছে বুলি অতুল বৰাই মন্তব্য প্ৰদান কৰে আনহাতে অতুল বৰাই লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰিণ গগৈয়ে কংগ্ৰেছ দলৰ লগত লগ লাগি শ্বহীদৰ বিশ্বাসঘাতক কৰা বুলি মন্তব্য কৰে কাৰ্যালয়টোৰ ভিতৰত সোমাই অত্যন্ত মই আনন্দিত হৈছোঁ অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ এইটো দলৰ কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে ইয়াত মুকলি হৈছে এটা স্থায়ী ঠিকনা হ'ল লাহোৱালৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ এইটো এটা স্থায়ী ৰাজনৈতিক ঠিকনা হ'ল আঞ্চলিকতাবাদত বিশ্বাসীসকলৰ শুভাকাংক্ষীসকলৰ মই এটা সৰ্বাংগ সুন্দৰ এনেধৰণৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাৰ দলৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সকলো পৰ্যায়ৰ নেতাকৰ্মীক স্থানীয় নেতাকৰ্মীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভূপেন বৰাৰ কথাই অলপ হাঁহিৰ খুৰাক যোগাই কাৰণে শুনিবলৈ চেষ্টাও কৰোঁ কাৰণ ভূপেন বৰাই নকয় কি নকৰে কি দেশত যেতিয়া 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আপোনালোকে জানে সেই নিৰ্বাচনৰ আগৰ যিবিলাক তেওঁ অফিচিয়েল ষ্টেটমেণ্ট আগৰ যিবিলাক সংবাদমেল সেইবিলাক তাৰপিছত আপোনালোকে ৰিজাল্টটো পোৱাৰ পিছত তেওঁৰ কথা বতৰা এইবিলাক তেওঁ এনেধৰণৰ কথা বতৰাটো তেওঁৰ মুখত একো নতুন কথা নহয় ইয়াৰ কোনো প্ৰভাৱো নপৰে মানুহেও বুজি পায় কেতিয়াবা কবিতা লিখে কেতিয়াবা এনেধৰণৰ কথা কয় আৰু সপোনটো বহুত দেখে ভূপেন বৰা ডাঙৰীয়াই এইবিলাক সপোন হৈ থাকিব মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে সপোনটো তেওঁ বহুত দেখে
চাওক, কা সম্পৰ্কত আমাৰ স্থিতি অতি স্পষ্ট। আমি এটা সময়ত মন্ত্ৰীসভাৰ পৰা আঁতৰিছিলোঁ, আকৌ ঘূৰি আহিছোঁ। আমি জনসাধাৰণৰ মেণ্ডেট লৈছোঁ, ফ্ৰেছ মেণ্ডেট 2001ত জনসাধাৰণে ৰায় দিছে আৰু আমি জনসাধাৰণৰ লগত আছোঁ। আৰু আপোনালোকে জানেই যে বিষয়টো এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ত আছে। যোনেই যি নকওক কিয়, আল্টিমেটলি উচ্চতম ন্যায়ালয়ৰ ভাৰ্ডিক্টটো সকলোৱে মানি ল'ব লাগিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মঙলবাৰে মৰাণৰ কুশল নগৰত দিনজোৰা কাৰ্যসূচীৰে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিশা উপস্থিত হয় মৰাণৰ কুশল নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত। সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে কুশল নগৰ নামঘৰত সেৱা লয় সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে চলাইছে অপপ্ৰচাৰ। টিংখাং বিধানসভা সমষ্টিৰ মৰাণ কুশল নগৰত নিশা সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত ক'লে, সেইবিলাক ৰাজনৈতিক দলে ৰাজনীতিৰ পথাৰত যে শিষ্টাচাৰ শালীনতাবোধ থাকিব পাৰে সেইবিলাক কথা পাহৰি গ'ল। কেৱল গালি আৰু গালি, গালি আৰু গালি। সৰ্বানন্দ সোণোৱাল নিমাতী কন্যা, গছৰ মূৰা, অকমন্য। গালি পাৰিলে আখৰিক তৃপ্তি সেইবিলাক মানুহে পায়। গালি সপনি পৰা মানুহবোৰৰ হয়তো মনৰ ভিতৰত অশান্তি বিৰাজমান। মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত সৰ্বানন্দ সোণোৱাল নিশা উপস্থিত হয় মৰাণৰ কুশল নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত। সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে কুশল নগৰ নামঘৰত সেৱা লয় সৰ্বানন্দ সোণোৱালে। প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰচাৰ সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী বিমল বৰা, টিংখাং বিধানসভা সমষ্টিৰ প্ৰভাৰী সুভাষ দত্ত আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও নেতা। ইমান ৰাতিলৈকে মানুহে যেনেধৰণে ৰাজ্য চৰকাৰে আমাৰ উৎসাহিত ইয়ে প্ৰমাণ কৰে দিনবিলাকত যিখিনি অসমীয়া জাতি এই কথা কৰা নাই আৰু তেখেতলোকে বিশ্বাস কৰে বিজেপি থাকিলে অসমীয়া জাতি মান সন্মান স্বাভিমান ৰক্ষা কৰিব আৰু ঐতিহ্য কৃষ্টি সংস্কৃতিৰ অপপ্ৰচাৰ চলাইছে নি আপোনাৰ বিৰুদ্ধে? দেখিছে সংবাদ মাধ্যমৰ যোগেদি কথা প্ৰকাশ পাইছে। মই সেই বুলি গোটেই বিষয়টো বিবেচনা কাৰণে ৰাইজৰ চৰণত দিছোঁ। জানে কোনটো ভাল কোনটো বেয়া। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। মিড ডে নিউজৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।